দেখিব পাইছেনে যেনি তেনি পানী গোটেই গোকৰ্ণাখন একচুৱেলি কোষ্টেল টাউন হয় এৰেবিয়ান চিৰ খাই দিলো বোলে খেজুৰি নহয় কিবা বোলে নমস্কাৰ সকলোকে অফবিট টেইলছৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজি আহি পেলাই পালোহি গোকৰ্ণা এখন কোষ্টেল টাউন হয় এইখন পিছফালে এৰেবিয়ান চি আৰু কিছুমান হিডেন প্লেচেছ আছে তো চাবলৈ গৈ আছোঁ এতিয়া বৰষুণ 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 বহুত জোৰত আহিছে বৰষুণ So hello everyone দুপৰীয়া 2টাৰ হৈতে বাজিছে আৰু গোকৰ্ণা ট্ৰেক ষ্টাৰ্ট কৰিব আৰম্ভ কৰিছোঁ গোকৰ্ণা বিচ ট্ৰেক বুলি কয় আৰু বতৰটোৰ কাৰণে মই আপোনালোকক বৰ ভালকৈ ভিডিঅ'টো দেখাব পৰা নাই কিন্তু চাব গ'লে একচুৱেলি বতৰটো বহুত ধুনীয়া হয় ট্ৰেকিং কৰিবৰ কাৰণে বহুত বেছি গৰম নহয় বৰষুণো অলপ অলপ দি আছে মই এতিয়া অলপ ওপৰলৈ উঠি আহিছোঁ আৰু সেইফালে ভিউজ চাওক মই দুটা কেমেৰা অন কৰি দিছোঁ বেক কেমেৰা আৰু ফ্ৰণ্ট কেমেৰা তো বেক কেমেৰাৰ পৰা সেইখন সাগৰ সেই ক'ৰবাত টুৰিষ্টি জেগা হয় সেইখন মেইন বিচ হয় গোকৰ্ণাৰ যিখন মেইন বিচ আৰু গোকৰ্ণাখন একচুৱেলি কোষ্টেল টাউন হয় এৰেবিয়ান চিৰ কৰ্ণাটকা ষ্টেটৰ তো তাতে এটা বহুত পপুলাৰ বিচ ট্ৰেক বুলি আছে সেই ট্ৰেকটোতে এতিয়া আহিছোঁ আজি খুব সম্ভৱ মানুহ একদমেই কম থাকিব তো দুখনমান বহুত চিক্লুডেড বিচ আছে অকলশৰীয়া নিজৰ বাবে তো এইখন যিখন মেইন বিচ হয় মানে মই এতিয়া ছাতিটো এৰিব পৰা নাই ছাতিটো এৰিলে ফোনত পানী সোমাই যাব আৰু ফোনত পানী সোমালে গ'ল ভিডিঅ' ৰেকৰ্ডিং তো সেইকাৰণে যিখন লেফ্ট ছাইডৰ স্ক্ৰীণ হয় তাৰে সেই গছজোপাৰ ফাঁকে ফাঁকে যিখন দেখা পাইছে ন সেইখিনি মেইন এৰিয়া হয় তো টুৰিষ্ট চব তালৈকে আহে কিন্তু এতিয়া মই যিটো ট্ৰেকত আহিছোঁ মানে বেচিকেলি এয়া দেখিব পাইছেনে চিৰি দি উঠি গৈ আছোঁ তো এইফালেদি গৈ গৈ দুখনমান ধুনীয়া ধুনীয়া বিচ আছে তো সেই বিচ দুখনত মানে একদম মানে অকলশৰীয়া বহুত কম মানুহ থাকে আৰু এইটো বিচ ট্ৰেক বুলিও কয় বহুতেই ধুনীয়া হয় আৰু এটা দুটা পইণ্টতো কি ধুনীয়া ভিউজ আছিলে আৰু এইখিনিতে এটা বৰা তেজবৰা টেম্পল আৰু মোৰ বেক চাইডে বিচখন দেখিব পাইছেনে কি ধুনীয়া সেইখন মেইন বিচ হয় আৰু সেইফালে চাওক আৰু এতিয়া আমি অলপ নিজৰ কাৰণে অকলশৰীয়া জেগা এটা বিচাৰি যাওঁ এয়া অলপ অলপ পানী বৈ আহি আছে ওপৰৰ পৰা আৰু মোৰ মাতটো কিমান ধুনীয়াকৈ কেপচাৰ হৈছে মই সেইটো ধৰিব পৰা নাই বাট আহকচোন বাৰু কিমান দূৰ দেখাব পাৰোঁ কিমান ধুনীয়াকৈ উঠি আহিয়ে প্ৰথম এই মন্দিৰটো দেখি পাব বেক চাইডৰ পৰা আৰু এইফালে যেতিয়া অকণমান কেমেৰাটো ঘূৰাই দিলে আপোনালোকে দেখিব পাইছেনে গম নাই পোৱা কিন্তু এইফালে এটা ট্ৰেইল মাৰ্কাৰ আছে তো এইটোৱেই ট্ৰেইলটো হ'ব এইফালেদি এনেকৈ পাহাৰটোৰ ওপৰলৈ উঠি যায় আৰু বহুত বহুত ধুনীয়া ভিউজ আছে চাবলৈ তাকে দেখাম আপোনালোকক আহক মোৰ লগত সেইটো আগফালে ট্ৰেইলটো বাওঁফালৰ স্ক্ৰীনখনত
আৰু সোঁফালে মই বৰষুণত বাচি বাচি কেমেৰা বচাই বচাই গৈ আছোঁ। ওপৰৰ পৰা দেখি থকা পইণ্টটো আহি পালোহি, কিন্তু তলত নামি যাবলৈ অলপ দিগদাৰ হৈছে, সময় কম আছে আৰু বহুত পিছল যেন লাগিছে হাতত ফোনটো ধৰি তললৈ নামি যাবলৈ। আৰু ছাতিটোত মোৰ গোটেই ফুটা ফুটা হৈ গ'ল, ইমান ৰাস্তাটোত মানে হোলৰ গছ আছিলে, তো ছাতিটোৰ মাজৰ পৰা মিল্কি ৱেখন দেখা পাই আছোঁ। খেজুৰি দেখোন, খেজুৰি গছ, এয়া সাগৰৰ পাৰ আৰু এই পাৰতে খেজুৰি। দুটামান মিঠা পালোঁ, কিন্তু বহুত দিনৰ মূৰত আজি ইয়াত খেজুৰি খালোঁ। আৰু বতৰটো চাই ট্ৰেকটো চেলেঞ্জিং হোৱাত কিবা এটা ফূৰ্তি লাগি আছে, মানে ক'ব পৰা নাই কি, কিন্তু ভিতৰি ভিতৰি কিবা এটা ফূৰ্তি লাগি আছে। খালি সময়টো আতিলেই হ'ল আৰু পোহৰে পোহৰে ঘূৰি আহি পাওঁ যাতে, নহ'লে আকৌ আজি ইয়াত থাকি দিব লাগিব, কাৰণ ৰাতি দেৰি হ'লে বাছ নাপাম। ঘূৰি পকি ট্ৰেইলবোৰ উঠি উঠি এটা ছানছেট পইণ্ট পালোঁগৈ, আৰু ছানছেট পইণ্টটো পোৱাৰ পিছত গ্ৰুপ এটা লগ পালোঁ। সেই গ্ৰুপটোৰ পিছে পিছে আহি পেলাই এতিয়া ট্ৰেইল এটাত উঠি পেলাই, মানে একচুৱেলি তাত ট্ৰেইল মাৰ্কাৰ আছিলে, তো সেইখিনিতে এটা ছানছেট পইণ্ট আছিলে, তো মই তলেদি ঘূৰি পকি আহি সেই ছানছেট পইণ্টটো পালোঁ। আৰু তো একচুৱেলি অকণমান ৰেচনেলি ভাবিলোঁ যে চিনি জানি নোপোৱা ট্ৰেইল এটাত এনেকৈ আবেলি 4:30-5টা বজাত, 4:30 নহয় একচুৱেলি 4টামান বাজিছে, তো 4টা বজাত গৈ পেলাই বিচ এখন পাম, আকৌ তাৰ পৰা যে ঘূৰি আহি মই বাছ ধৰিম, মই ভাবিলোঁ লজিকেল নহ'ব নেকি। ট্ৰেইলটো থ্ৰিলিং আছিলে, অলপ দূৰ গ'লোঁ, গৈ পেলাই সেই ছানছেট পইণ্টটোৰ পৰা এতিয়া ঘূৰি আহি আছোঁ। এইটো এটা ৰাস্তা হয়, তো ইয়াৰ পৰা গৈ গৈ আকৌ মেইন বিচখনেই পামগৈ, য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। আৰু ফোনটো যেনে তেনে বচাইছোঁ। আৰু এয়া মই ছাতি ধৰি ধৰি গৈ আছোঁ ট্ৰেইলটোত খোজকাঢ়ি, আৰু দিনটো ভালেই গ'ল। এতিয়া মেইন বিচখন আকৌ পামগৈ, যিখন মন্দিৰৰ ওচৰত আছে, আৰু তাৰ পৰা আকৌ বাছ লৈ পেলাই ৰিটাৰ্ণ